মৰাণৰ খটখটিত পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত বাইক আৰোহী শিৱসাগৰ ফালৰ পৰা মৰাণৰ দিশেৰে আহি থকা AS339574 নম্বৰৰ পালচাৰ বাইকখনে একে দিশৰে আহি থকা AS04P1956 নম্বৰৰ ছুইফ্ট গাড়ীখনক খুন্দিয়াই পথৰ কাষত বাগৰি পৰে ফলত গুৰুতৰভাৱে আহত হয় মৰাণৰ 2 নং দিখাৰী সুৰজ বৰুৱা 21 বছৰ লগে লগে দুৰ্ঘটনাগ্ৰস্ত ছুইফ্ট গাড়ীখনে গুৰুতৰভাৱে আহত সুৰজ বৰুৱাক মৰাণ মেডিকেল সেন্টাৰলৈ চিকিৎসাৰ বাবে লৈ আনে ঘটনাটো কেনেকৈ কি হৈছে আমি একো নাজানো কিন্তু পিছফালৰ পৰা বাইকখন যে আহিলে তেওঁ কিমান স্পীডত আহিছে মানে বহুত জোৰকৈ আহিছিলে যাৰ কাৰণে পিছফালে মাৰিব নোৱাৰিলে কিন্তু আগফালে গিলাছত লাগিলে গিলাছটো ভাগিলে আৰু যদি কিবা অসুবিধা আছে ল'ৰাজনে কিমান দুখ পাইছে তেওঁতো ভৰিত পাইছে কঁকালত পাইছে বুলি কৈছে আৰু হাতত দুখ পাইছে আপোনালোকে আগত তেওঁক চিকিৎসালয়ত আনিছে আমি লৈ আহিছোঁ আপোনালোক ক'ৰ পৰা আহি আছিল দিচাং ৰজাবাৰীৰ পৰা আহি আছিলোঁ আমি বিয়া খাবলৈ আহিছিলোঁ মৰাণত ঘটনাটো বাইকখন সিফালৰ পৰা আহি আছিলে তিনিখন গাড়ী বোলে শুনা মতে আৰু দেখা নাই নিজে তো বাইকখন এনেকৈ হিলত দুখন গাড়ী বচাব যাতে আৰু এখন গাড়ীত গৈ মাৰি ল'ৰাটো সেই খালত গৈ উপৰি পৰিলে কেইজনে দুখ পালে ল'ৰা এজনে আছিলে বাইকত হয় কোন ফালৰ পৰা আহি আছিলে শিৱসাগৰ ফালৰ পৰা আহি আছিলে মানে দিখাৰীৰ পৰা আহি আছে ল'ৰাটো কিবা নাম চাম গম পাইছে ল'ৰাটো অকল দিখাৰী হয় বুলিহে গম পায় কিমান দুখ পাইছে ল'ৰাটো কঁকালত আঙুলি দুখ পাইছে কঁকালত দুখ পাইছে তাৰপিছত এতিয়া MMCলৈ লৈ গৈছে কোনে লৈ গ'ল এই যিখন গাড়ীত ল'ৰাটোৱে মাৰিছিলে ল'ৰাটোৱে যিখন গাড়ীত খুন্দিয়ালে সেই গাড়ীখনে তাক লৈ গৈছে